অসম চৰকাৰে সমগ্ৰ ৰাজ্যখনতে নৱ প্ৰজন্মৰ মাজত লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক উলিয়াই অনাৰ উদ্দেশ্যে খেল মহাৰণ 2.0 অনুষ্ঠিত কৰিছে। তাৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত খেল মহাৰণ 2.0 নাজিৰা বিধানসভা সমষ্টি পৰ্যায়ৰ খেলসমূহ 10 ডিচেম্বৰ পৰা 16 ডিচেম্বৰলৈ নাজিৰা জিলাৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হ'ব। মই এই খেল মহাৰণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। খেল মহাৰণ বিভিন্ন প্ৰতিযোগিতাত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে এই সমাৰোহখন সাফল্যমণ্ডিত কৰিব বুলি মই আশাবাদী। ধন্যবাদ। প্ৰথমতে মই অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিয়নো অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে যোৱা বছৰৰ পৰা অসমত খেল মহাৰণ আৰম্ভ কৰি আহিছে। ৰাজপুত যোৱা বছৰ খেল মহাৰণত মই ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰি আগবাঢ়ি গৈছিলোঁ। মই ধৃতিস্মিতা বুঢ়াগোহাঁই যোৱা বছৰ মই খেল মহাৰণত অংশগ্ৰহণ কৰি ৰাজ্যিক পৰ্যায়ত আগবাঢ়ি গৈছিলোঁ। মই কাব্যশ্ৰী বৰুৱা যোৱা বছৰ মই খেল মহাৰণত অংশগ্ৰহণ কৰি জিলা পৰ্যায়লৈ আগবাঢ়ি গৈছিলোঁ। মই এবাৰ প্ৰথমবাৰৰ বাবে খেল মহাৰণ খেলিছোঁ আৰু মই নাজিৰা বিধানসভা সমষ্টিত খেলিবৰ কাৰণে চিলেকশ্যন হৈছোঁ। ধন্যবাদ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ইয়াত যি খেল মহাৰণ 2.0 আয়োজন কৰিছে তাৰ বাবে আমি ক্ৰীড়া সংগঠক হিচাপে অতি সুখী হৈছোঁ। অসম চৰকাৰৰ যুৱ ক্ৰীড়া কল্যাণ বিভাগৰ তত্বাৱধানত অনুষ্ঠিত হোৱা খেল মহাৰণৰ 10 তাৰিখৰ পৰা ইয়াত LAC পৰ্যায়ৰ খেল অনুষ্ঠিত হ'ব। ইয়াত তুমি কিমান খেলুৱৈ অংশগ্ৰহণ কৰিব বাৰু? ইয়াত এপ্ৰক্স আপোনাৰ 5000 ল'ৰা ছোৱালী। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু আমি ভাবিছোঁ যে এই খেল মহাৰণৰ যোগেদি নতুন ন প্ৰতিভাৰ সন্ধান পোৱা যাব। আমি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক নাজিৰা বিধানসভা সমষ্টিৰ অধ্যক্ষ হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে আমাৰ গাঁও অঞ্চলৰ যিসকল প্ৰতিভাৱান খেলুৱৈ তেওঁলোকক ৰাজ্যিক বা জিলা পৰ্যায়লৈ আগুৱাই নিবলৈ যথেষ্টখিনি সুবিধা প্ৰদান কৰিছে আৰু এইখিনি তেওঁলোকে ভৱিষ্যতেও যাতে কৰি থাকে তাৰ প্ৰতি তেওঁলোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ।